Hey guys, welcome back to my channel Digital Help LTD। तो सब फ्रेंड मैं आज आप लोगों ने गुरुत्वपूर्ण ভিডিও লৈ আছো। তো সব ফ্রেন্ড আজি ভিডিও বিষয় হল মই এটা ভিডিও আপোনাক দেখাই দিছিলো বিটিআর অঞ্চল আপোনাক কেনেকৈ মাটিৰ পাট্টা আৰু জমানবন্দী কেনেকৈ ডাউনলোড কৰিব। তো সব ফ্রেন্ড মই আজি ভিডিও দেখুৱাম আপোনালোকে অল আসামৰ মানে যিকোনো জিলাৰ আপোনালোকে কেনেকৈ মানে মাটিৰ পাট্টা বা জমানবন্দী ডাউনলোড কৰিব। তো সেইটো সম্পূৰ্ণ প্ৰচেছ মই ভিডিও দেখুৱাম। তো সব ফ্রেন্ড আপোনালোকে সম্পূৰ্ণ ভিডিও চাই থাকিব। তো সব ফ্রেন্ড আপোনালোকে অল আসামৰ মানে জমানবন্দী ডাউনলোড কৰাৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত তো সব আপোনালোকে সাৰ্চ কৰি দিব দৰদিতি আসাম বুলি সাৰ্চ কৰি দিব। চাবৰে এনেকৈ দৰদিতি আসাম সাৰ্চ কৰি দিয়াৰ পিছত অল ফাৰ্ষ্ট ক্লিক কৰিব। কৰাৰ পিছত দেখা পাইছে ইয়াতে দৰদি সাৰ্ভিস ফৰ সিটিজেন এই অপশ্যন আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেণ্ড পেজটো অলপ লোডিং ল'ব। লোডিং লোৱাৰ পিছত তো সব ফ্ৰেণ্ড নেক্সট ইণ্টাৰফেচ খুলি খাব। অলপ ৱেইট কৰিব। ৱেইট কৰাৰ পিছত তো সব ফ্ৰেণ্ড দেখা পাইছে ILRMS এইটো অফিচিয়েল ৱেবছাইট আছে, এইটো খুলি যাব। তাৰপিছত আপোনালোকৰ জিলা আপোনালোকৰ যিখন জিলা হয় সেই জিলাখন আপুনি সিলেক্ট কৰি ল'ব। মই ধুবুৰী ডিষ্ট্ৰিক্টৰ এটা আপোনালোকে দেখাই দি আছোঁ। তো জিলা সিলেক্ট কৰাৰ পিছত তাৰপিছত দেখা পাইছে চাৰ্কেল আপোনালোকৰ যিটো চাৰ্কেল আছে সেই চাৰ্কেলটো আপোনালোকে সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত তাৰপিছত আপোনালোকৰ দেখা পাইছে গাঁও ভিলেজ চহৰ আপোনালোকৰ যিবোৰ গাঁও বা চহৰ হয় সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত তো সব ফ্ৰেণ্ড তাৰপিছত নেক্সট ইণ্টাৰফেচ ক্লিক কৰিব। তাৰপিছত দেখা পাইছে আপোনালোকে তিনিটা অপশ্যনৰ জৰিয়তে আপোনালোকে আপোনালোকৰ পাট্টা বা জমানবন্দী ডাউনলোড কৰিব পাৰিব। সার্চ বাই দাগ নাম্বার, সার্চ বাই পাট্টা নেম, সার্চ বাই পাট্টাদার নেম। তো সব ফ্রেন্ড মই কি কৰিম ইয়াতে সার্চ বাই দাগ নাম্বাৰ দি মই এতিয়া পাট্টা দেখাই দিম আপোনালোকক। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো সব ফ্ৰেণ্ড ইয়াতে মই দাগ নাম্বাৰটো বহাই দি আছোঁ। তো সব দেখা পাইছে ইয়াতে দাগ নাম্বাৰ আপোনালোকে বহাব লাগিব আৰু ইয়াতে যি কেপচা আছে কেপচাটো বহাব লাগিব। তো মই এতিয়া দাগ নাম্বাৰ আৰু কেপচাটো বহাই দি আছোঁ। তো সব ফ্ৰেণ্ড মই এতিয়া দাগ নাম্বাৰ আৰু কেপচাটো বহাই দিছোঁ। ফ্ৰেণ্ড আপোনালোকে ইয়াতে দাগ নাম্বাৰ বা পাট নাম্বাৰ বহাই দিয়াৰ পিছত তাৰপিছত কি কৰিব কেপচাটো বহাই দিব। বহাই দিয়াৰ পিছত কি কৰিব আপোনালোকে চিম্পলি চাৰ্চ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকৰ পেজটো অলপ লোডিং ল'ব। লোডিং লোৱাৰ পিছত তো সব ফ্ৰেণ্ড নেক্সট এটা ইণ্টাৰফেচ খুলি খাব। অলপ ৱেইট কৰিব। তো সব চাব পৰা দেখা পাইছে ঘেৰাজি মেদি পাট্টা গোলগঞ্জ মোজা। তো সব ফ্ৰেণ্ড তাতে কি কৰিব ইয়াতে এটা মানে ঘূৰ্ণীয়া চিহ্ন আছে ইয়াতে আপোনালোকে টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰি দিয়াৰ পিছত তো সব ফ্ৰেণ্ড তাৰপিছত কি কৰিব ইয়াতে চি জমানবন্দী ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তো সব ফ্ৰেণ্ড তাৰপিছত আপোনালোকৰ জমানবন্দীটো আহি যাব। তো সব দেখা পাইছে আপোনালোকৰ জমানবন্দী আহি যাব। এইটো ইয়াতে কাৰ কাৰ নাম আছে তো সব ফ্ৰেণ্ড আৰু কিমান বিঘা মাটি আছে তো সব সকলো ডিটেইলছ ইয়াতে আহি যাব। তো সব ফ্ৰেণ্ড এনেকৈ আপোনালোকে যে অসমৰ যিকোনো জিলাৰ আপোনালোকে জমানবন্দী বা মাটিৰ পাট্টা আপোনালোকে এনেকৈ ডাউনলোড কৰিব পাৰিব। আৰু আপোনালোকৰ নামত মাটি আছে নে নাই আপোনালোকে এনেকৈ চেক কৰিব পাৰিব। তো সবে যদি আপোনালোকে দাগ নাম্বাৰ বা পাট্টা নাম্বাৰ হেৰাই যায় আপোনালোকে অনলি নামৰ জৰিয়তে নাম চাৰ্চ কৰি আপোনালোকৰ মাটিৰ পাট্টা চাব পাৰিব। তো সব ফ্ৰেণ্ড আপোনালোকে এনেকৈ আপোনালোকৰ মাটিৰ পাট্টা বা জমানবন্দী ডাউনলোড কৰিব পাৰিব। তো সব ফ্ৰেণ্ড আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। তো সব ফ্ৰেণ্ড যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।